1948 চনৰ 1 জুলাইত প্ৰতিষ্ঠা হোৱা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো আকাশবাণী কেন্দ্ৰৰ বুধবাৰে প্ৰতিষ্ঠা দিৱস। প্ৰথম অৱস্থাত আকাশবাণী শ্বিলং-গুৱাহাটী কেন্দ্ৰৰূপে পৰিচিত এই অনুষ্ঠানটোৱে অবিভক্ত অসমৰ জনসাধাৰণক অনাতাঁৰ সম্প্ৰচাৰ মাধ্যমৰ সৈতে প্ৰকৃতাৰ্থত পৰিচয় কৰাই দিয়ে। ইয়াৰ পূৰ্বে আকাশবাণী কলকাতা কেন্দ্ৰৰ পৰা অসমীয়া ভাষাত আধা ঘণ্টীয়া অনুষ্ঠান প্ৰচাৰ কৰা হৈছিল যদিও সেয়া সীমিত পৰিসৰতে আবদ্ধ আছিল। আকাশবাণী শ্বিলং-গুৱাহাটী কেন্দ্ৰৰ প্ৰতিষ্ঠাই অসমৰ অনাতাঁৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰে। প্ৰতিষ্ঠাৰ পৰৱৰ্তী সময়ছোৱাত অসমৰ সাহিত্য, সংগীত, নাট্য আৰু সাংস্কৃতিক জগতৰ বহু পুৰোধা ব্যক্তিত্ব এই কেন্দ্ৰৰ সৈতে জড়িত হয় আৰু তেওঁলোকৰ সৃষ্টিশীল অৱদানত অনুষ্ঠানসমূহ অধিক সমৃদ্ধ আৰু জনপ্ৰিয় হৈ উঠে। বিশেষকৈ অসমীয়া ভাষা, সাহিত্য আৰু লোকসংস্কৃতিৰ সংৰক্ষণ, বিকাশ আৰু প্ৰচাৰত এই কেন্দ্ৰটোৰ ভূমিকা অতুলনীয়। বহু গুণী শিল্পী, সাহিত্যিক, গায়ক-গায়িকা, গীতিকাৰ আৰু সুৰকাৰে আকাশবাণীৰ মাইক্ৰফোনৰ জৰিয়তে প্ৰথমবাৰৰ বাবে জনসাধাৰণৰ সন্মুখত আত্মপ্ৰকাশ কৰাৰ সুযোগ লাভ কৰিছিল। ড ভূপেন হাজৰিকাকে ধৰি অসমৰ বহু বিশিষ্ট শিল্পীৰ সৃষ্টিশীল জীৱনৰ সৈতে আকাশবাণী গুৱাহাটীৰ সম্পৰ্ক অতি নিবিড়। কেন্দ্ৰটো স্থাপনৰ 8 বছৰ 8 মাহৰ পাছত অৰ্থাৎ 1957 চনত আকাশবাণী গুৱাহাটীত বাতৰি বিভাগৰ সংযোজন ঘটে। ইয়াৰ ফলত ৰাজ্যবাসীয়ে নিজ ভাষাত নিয়মিতভাৱে আঞ্চলিক, জাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি লাভ কৰাৰ সুযোগ পায়। এই ঐতিহ্যমণ্ডিত কেন্দ্ৰটোৱে সুদীৰ্ঘ 7 দশকৰ অধিক কাল অসমৰ ভাষা, সাহিত্য, সংগীত আৰু সংস্কৃতিৰ সংৰক্ষণ, প্ৰসাৰ আৰু বিকাশৰ ক্ষেত্ৰত এক অনন্য ভূমিকা পালন কৰি আহিছে। আকাশবাণী গুৱাহাটী উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বাবে তথ্য, শিক্ষা, মনোৰঞ্জন আৰু সাংস্কৃতিক চেতনাৰ এক শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হৈ আহিছে। মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি বৰগীত, অসমৰ বিভিন্ন লোকসংগীতৰ বহুল প্ৰচাৰৰ ক্ষেত্ৰত আকাশবাণী গুৱাহাটীৰ ভূমিকা অপৰিসীম। তদুপৰি বিহুগীত, জিকিৰ জাৰি, শাস্ত্ৰীয় সংগীত, নাট্য চৰ্চা, কবিতা, সাহিত্যিক আলোচনা, শিশুৰ অনুষ্ঠান, যুৱক-যুৱতীৰ অনুষ্ঠান, কৃষিভিত্তিক কাৰ্যসূচী, স্বাস্থ্য সচেতনতামূলক অনুষ্ঠান, কল্পতৰু, ফোন ইন প্ৰগ্ৰাম আদিৰ জৰিয়তে এই কেন্দ্ৰটোৱে সমাজৰ প্ৰতিটো স্তৰৰ শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হৈছে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে আকাশবাণী গুৱাহাটীয়ে আধুনিক প্ৰযুক্তিৰ সহায়ত নিজৰ সম্প্ৰচাৰ ব্যৱস্থাক অধিক গতিশীল কৰি তুলিছে। FM সম্প্ৰচাৰ, ডিজিটেল মাধ্যম আৰু অনলাইন প্লেটফৰ্মৰ জৰিয়তে নতুন প্ৰজন্মৰ শ্ৰোতাসকলৰ সৈতেও এই কেন্দ্ৰটোৱে এক নতুন সংযোগ স্থাপন কৰিছে। বৰ্তমান 100ৰো অধিক অংশকালীন কৰ্মীয়ে কেন্দ্ৰটোৰে জড়িত হৈ বিভিন্ন বিভাগত সেৱা আগবঢ়াই আহিছে। আকাশবাণী গুৱাহাটীৰ সুদীৰ্ঘ এই যাত্ৰা কেৱল এটা সম্প্ৰচাৰ প্ৰতিষ্ঠানৰ ইতিহাস নহয়, ই অসমৰ সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক বিকাশৰ এক জীৱন্ত দলিল। ভাষা, সংস্কৃতিৰ সংৰক্ষণ আৰু সৃষ্টিশীল চেতনাৰ বিকাশত আগবঢ়োৱা ইয়াৰ অৱদান চিৰদিন স্মৰণীয় হৈ থাকিব। ব্যুৰ' ৰিপৰ্ট, হেডলাইন 8।